নমস্কাৰ। জয় গুৰু শংকৰ, জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ কল্পতৰু, ওহি আমাৰ পৰম গুৰু, ওহি আমাৰ পৰম গুৰু। অসমৰ বায়ু মাটিত সেইবোৰৰ গুটি বা শিপা নাই বুলি কোৱাৰ লগতে আজিৰ চেঙেলীয়া ডেকা শক্তিয়ে কৃষ্ণৰ নাম লৈ বহি থাকিব নোখোজে। ভাল কথা, নালাগে নাম কীৰ্তন কৰিব, কিন্তু শংকৰদেৱে জীৱনেৰে শিকাই যোৱা আদৰ্শ হাৰ গুৰুৰ লগত জুৰিব পৰা, বাৰিষাৰ ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হ'ব পৰা, হাতৰ এটা বুঢ়া আঙুলিৰ ওপৰত সমগ্ৰ দেহৰ ভৰ দি ভৰি ওপৰলৈ কৰি ৰাখিব পৰা স্থায়ী শক্তি আহৰণ, 10টা 12টা আক্ৰমণকাৰীক অকলে ওফৰাই হাৰিব পৰা কৌশল শিকা হওক, হেজাৰ কষ্টলৈ কেৰেপ নকৰি ব্যাপক ভ্ৰমণৰ অভিজ্ঞতাৰে জ্ঞানৰ ভাণ্ডাৰ চহকী কৰি মনৰ পৰিধি বহলোৱা হওক। তুমি শত্ৰুপক্ষৰ সন্মুখীন হ'ব লগা হলে শংকৰদেৱৰ আদৰ্শেৰে শত্ৰুৰ লগত সমুখ সমৰত নমাৰ সলনি শত্ৰুৱে নিজৰ সুবিধা মতে বাছি লোৱা যুদ্ধক্ষেত্ৰত যুদ্ধ কৰিবলৈ যোৱাৰ সলনি নাম ধৰ্ম, সাহিত্য, ভাওনা, সংগীতৰ যোগেদি ৰাইজক নিজৰ ফলীয়া কৰি ক্ৰমবৰ্ধমান সংখ্যক মানৱ মনত উদাৰতাৰ প্ৰতিমূৰ্তি হিচাপে পৰিচয় দিয়া। তুমি যদি কোনো ধৰ্মৰ আচাৰ অনুষ্ঠান ক্ৰিয়াকাণ্ড কৰিবলৈ আৰ্থিকভাৱে অপৰাধ বা অনিচ্ছুক, অথচ তোমাক এটা ধৰ্ম লাগে, তেন্তে মহাপুৰুষে মতলৈ আহা, সাংসাৰিক সকলো কৰ্তব্য সম্পাদন কৰা, ব্যস্ততাৰ মাজত কৃষ্ণৰ নাম লোৱা, পৃথিৱীত হিংসাদ্বেগ বাঢ়িলে শংকৰদেৱৰ অহিংসা হিংসাদ্বেগবিহীন মানৱ প্ৰেম প্ৰচাৰ কৰা, ৰাজনৈতিক গতি প্ৰগতি আৰু ৰাজ কৰ্মচাৰীৰ ভাবুকি আৰু অত্যাচাৰে যদি তোমাক বিমূৰত পেলাইছে, তেন্তে শ্ৰীশংকৰৰ আদৰ্শেৰে ৰাইজক একগোট কৰি পানী নহৰকা সংগঠন কৰা। তুমি যদি বিজ্ঞানক বিশ্বাস কৰা, শংকৰদেৱে দেখুৱাই যোৱা বিজ্ঞানৰ দক্ষতাৰে মানুহৰ উপকাৰ সাধন কৰা। তুমি যদি ৰাজনীতিত আছা, তেন্তে সকলো মানুহক সমান অধিকাৰ দিয়াৰ গুৰুজনাৰ আদৰ্শৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱা। তুমি যদি দাৰ্শনিক, তেন্তে শংকৰদেৱৰ দৰে বাস্তৱ পৰিস্থিতি অধ্যয়ন কৰি সমাজক নতুন গতি দিয়াৰ পথৰ সন্ধান কৰা বুলি সগৌৰৱেৰে গোপন কৰা এই দিশবোৰৰ আজিৰ প্ৰজন্মই আন্তৰিকতাৰে অনুধাৱন কৰিবলৈ আগবাঢ়ি আহিব লাগিব। কিয়নো জীৱন উপভোগ্য হয় ত্যাগতহে, ভোগত নহয়। প্ৰকৃত আনন্দ পোৱা যায় দানতহে, গ্ৰহণত নহয়। আকৌ সেৱাতেই উপলব্ধ হয় জীৱনৰ শান্তিৰ অনাবিল ভক্তিৰক বুলি বক্তব্যৰে অনুভৱ প্ৰকাশ কৰাৰ দৰে গুৰুজনাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰবাহিত এই অন্তৰ্নিহিত আবেগ অনুভূতিৰ তত্ত্ববোৰ কিংবা সোঁতৰ বিপৰীতে গৈ জনগণৰ মুক্তিৰ হকে চলোৱা নিৰৱধি সংগ্ৰাম, য'ত হিংসা নাই, দ্বেষ নাই, আছে মাথো সত্য, প্ৰীতি, শ্ৰদ্ধা, ভক্তি, ভাতৃত্বৰ বন্ধনৰ নিচিনা উপমাবিহীন গুৰুজনাৰ ব্যক্তিত্বৰ এনে মহিমাময় প্ৰতিভা, ত্যাগৰ আদৰ্শ সমগ্ৰ মানৱ জাতিৰ প্ৰাণে প্ৰাণে অজান পুলক জগাই তোলা সেই পৰিৱেশ যাতে সাম্প্ৰতিক কালত আনুষ্ঠানিকতাত পৰিণত হ'ব নোৱাৰে, তাৰ বাবে তেৰাৰ ধৰ্ম, সাহিত্য, সংস্কৃতিৰ
সকলো সৃষ্টিৰাজি বিশ্বৰ বুকুত মৰ্যাদাপূৰ্ণ কৰি ৰখাৰ প্ৰসংগত গুণমুগ্ধসকলে উত্তৰ পুৰুষক সদায় সোঁৱৰাই থকাৰ দৰে আমাৰো সেয়েহে মনত জাগে। আহে সামাজিক লোক জহি জগতক পৰম গুৰু বহি শংকৰ স্বৰূপে হৰি সমস্ত জগত জুৰি ভগতি প্ৰদীপ লগাই থলা তাহে দেশ শুনহ। কিয়নো সঁচাকৈ জীৱনত অলৌকিকতাৰ সাজ পৰিধান নকৰাকৈ কেৱল সমস্ত জীৱৰ কল্যাণ সাধন কৰা গুৰুজনাৰ সুদীৰ্ঘ জীৱনকালৰ ত্যাগ দূৰদৰ্শিতা সৃষ্টিৰ বিশালতা ভক্তিৰ মহত্বক আমি আজি যিমানেই নিস্বাৰ্থভাৱে বা গুৰুত্ব সহকাৰে পৰম ভক্তিৰে আদৰি ল'বলৈ চেষ্টা কৰোঁ কিংবা সমাজ সংস্কাৰমূলক কাৰ্যৰ জৰিয়তে ধৰ্ম সাহিত্য সংস্কৃতিৰে বিকাশ সাধনা কৰা অনবদ্য অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই যিমানেই তেৰাৰ গীত পদ বাদ্য বচন চৰ্চা কৰিবলৈ প্ৰয়াস কৰোঁ সিমানেই গুৰুজনাৰ সৰ্বজীৱপ্ৰেমী দৰ্শন আৰু ধৰ্ম সংস্কৃতিৰ মূল আধাৰ ভক্তিপ্ৰীতি আমাৰ পৰমাত্মা পোহৰাই তুলিব বাবেই হৃদয়েৰে হৃদয় জয় কৰাৰ বিশুদ্ধ পথ বিচাৰি পোৱাৰ এনে মহাশক্তিৰ বাবেই সাম্প্ৰতিক কালৰ অপসংস্কৃতিৰ বতাহজাকৰ প্ৰতি আমাৰ অনিমা আহিব মানসিক আনন্দই সংগ দিব তথা এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়িবলৈ বিশ্বাস জন্মাব বা সস্তীয়া সংস্কৃতিৰ তলৰ ৰং চঙীয়া আবেগ মনৰ পৰা বিদূৰ হ'ব বাবেই দেশৰ সামাজিক ধাৰ্মিক সাংস্কৃতিক ৰাজনৈতিক অৰ্থনৈতিক দিশৰ বিপৰ্যয় ওৰ পেলাই প্ৰেম ভাতৃত্বৰ বাণীৰে বিভিন্ন জনগোষ্ঠীৰ মাজত অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰিব পাৰিম বুলি আমি দৃঢ়তাৰে ক'ব পাৰোঁ বাবেই সৰ্বগুণাকৰজনাক কোন এটা গোষ্ঠীৰ সম্পত্তি বুলি এৰি দিব নোৱাৰোঁ বৰং তেৰাৰ ধৰ্ম সাহিত্য সংস্কৃতি ছত্ৰে ছত্ৰে জনগণ বন্দন নৰতনু প্ৰসংগা কিংবা মানৱ জীৱন সফল কৰাৰ আদৰ্শক ইয়াই ৰোপণ কৰি লোভ মোহ কামনা বাসনা ত্যাগৰ দ্বাৰা সমদৃষ্টি সম অধিকাৰ আশ্ৰয় হিচাপে লৈ পৰোপকাৰ দয়া ক্ষমা অহিংসা নীতিৰে শংকৰদেৱক আঁকোৱালি লোৱাৰ এয়াই উপযুক্ত সময় বুলি ভাবতেই অন্তৰাত্মাই যেন সুদূৰৰ পৰা ৰিঙিয়াই গৈছে এক নতুন প্ৰাণ এক নতুন শক্তি বিচিত্ৰ প্ৰতিভা আৰু কৈছে মোহৰ প্ৰাণধন তুমিহে জীৱন নিৰ্মল কৰামান দেখো চৈধ্যয় ভুৱন হে অৰুণ বৰণ তুমি নাৰায়ণ তুমি গৰাধাম শুনো হৰি গুণ নাম ভক্তিতহে ধ্যান নাই ভেদাভেদৰ স্থান বাজে তাল খোল জাগে কৃষ্টিৰ ৰোল আকৌ শুনিছো মাধৱদেৱে গুৰু কুটুমেৰে গোৱা জয় গুৰু শংকৰ সৰ্বগুণাকৰ ৰেণুহত কোটি বাৰ পঢ়ু তথা একান্ত শিষ্য দৈতাৰী ঠাকুৰে দেখিতে সুন্দৰ গৌৰ কলেবৰ তাহে দেশ শুন নিৰন্তৰে হৰিবোল বুলি উদাত্ত কণ্ঠেৰে সুঁৱৰাই এই বিনয় সৰলতা ধৈৰ্য বিচক্ষণতাৰ প্ৰতীক স্বৰূপ মানৱ ধৰ্মৰ মূল আদৰ্শ বুকুত লৈ ইতিবাচক নেতিবাচক সুন্দৰ অসুন্দৰ মানৱীয় অমানৱীয় সকলো দিশেৰে মুখামুখি হৈ ব্যক্তিগত জীৱনৰ সুখ বিলাক আবেগ অনুভূতিয়ে মই মানৱতাৰ উচ্চ ইখৰত পদাপৰ্ণ কৰি সকলোতে কেৱল সৎ সত্য আৰু সততাৰ প্ৰলেপ সানি কেৱল সমস্ত মানৱ জাতিৰ বাবে যি ত্যাগ কৰিব লাগে তাকে কৰি
যি ভোগ কৰিব লাগে ভোগ কৰি চিৰন্তন সত্যৰ ওচৰত নিজকে বিলাই দি অৰীতি জীৱনত সমাজৰ পৰা বা মানুহৰ পোৱা মৰম চেনেহ ভক্তি কাহানিও নাপাহৰি অথচ নিজে আনৰ বাবে কৰা সমস্ত সেৱা পাহৰি উজ্জ্বল ভৱিষ্যতৰ বাবে কেৱল নিজৰ কৰণখিনি নিষ্ঠাৰে সমাধা কৰিবলৈ গৈ স্পৃশ্য অস্পৃশ্য জাতি উপজাতি উচ্চ নিচ সকলোকে আদৰি লৈ লুইতি গংগা কলং কপিলি দিহাং দিচাং সোণ হিৰি বেকি পগলা দিয়া মানা তিস্তাৰ সোঁতৰ লগত প্ৰেম অহিংসা ন্যায় সত্য আৰু ভক্তিৰ বাণী একাকাৰ কৰি সমমৰ্যাদাৰে সকলোকে সন্মান কৰা যুগ যুগান্তৰ চিৰবন্দিত সৰ্বকালৰ শ্ৰেষ্ঠ পুৰুষ আমাৰ জাতীয় গুৰু শংকৰদেৱক এই মুহূৰ্তত পৰম ভক্তিৰে দাস্য সৈক্ষ মাধুৰ্য আদি ভাৱেৰে শতকোটি প্ৰণাম যাচি তেৰাইৰ টুটৰ শেষ পদেৰে হৰি কিংকৰ শংকৰ ইষপদে পদ মিশনয় গায়ত্ৰী মৃতদেহ বুলি নিৰাকাৰ সৰ্বকৰ্তা সৰ্বজ্ঞ সৰ্বসেব্য জগতৰ ইষ এক বিশ্বব্যাপক জগত প্ৰকাশক জগতৰ আদি অন্ত মধ্য বহুৰূপী পুৰুষ পুৰাণ নিৰঞ্জন আনন্দময় অনাদি অনন্ত ঐক্য আদ্য কাৰণ সৃষ্টি স্থিতি প্ৰলয় কাৰণ নিৰাময় অন্তৰ্যামী জন্ম মৰণ শূন্য নিৰ্গুণ কিন্তু গুণৰ নিয়ন্তা শত্ৰু মিত্ৰহীন তথা আনে নেদেখা নিজে সকলো দেখা দুখ গুণে ঢুকি নোপোৱা কাহানিও বিনাশ নোহোৱা সৰ্বশক্তিমান পৰমাত্মা স্বৰূপ ঈশ্বৰৰ চৰণ যুগলত গুণ যশ বন্দনা কৰি ধৰ্মমংগলৰ অৰ্থে কৃপা ভিক্ষা কৰাৰ দৰে আমিও গুৰুজনাৰ লক্ষ্য জ্যেষ্ঠ অনুগামীৰ সুভাষিক শিৰত লৈ অগ্ৰজসকলৰ